কৃষ্ণ লোকে বোলে সৰস্বতী আমি বোলো আই যিখিনি পাহৰিছো আমাক দিবা সোঁৱৰাই কৃষ্ণ প্ৰভু কৃষ্ণ জয় হৰি বল কৃষ্ণ প্ৰভু দয়া কৰি যাওঁ দে ফাইনেলি আজি এক্সাম শেষ হ'লগৈ আৰু কিন্তু আজিৰ সমান বেয়া এক্সাম মোৰ জীৱনত হোৱা নাই অপাই হ'লে মা কি হ'ল পৰীক্ষা কেনেকুৱা হ'ল আজি ভাল ভাল চাওঁ প্ৰশ্নখন মা মই পুতুককৈ ভৰি হাতকেইটা ধুই আহিছোঁ দেই ৰ'বা কিবা এটা খাবলৈ দিয়াচোন মা ৰাইট চিন মৰাকেইটা কৰিছোঁ গোটেইকেইটা কৰিলোঁ নেকি মই মানে পাৰি যাওঁ আজিকালি বাচিলো মোৰ পৰীক্ষা শেষ কোন কেলে চিনি পোৱা নাই নেকি মই ৰিজাল্ট কিবা পৰীক্ষা আজি শেষ হৈছিলহে ৰিজাল্টৰ টেনচন আহিলেই নে You never know when it strikes ৰিজাল্টৰ টেনচন আহি নাযায় ৰিজাল্টৰ টেনচন হৈ যায় মোৰটোতো ইমান টেনচন ল'বলগীয়া কথা নাই চাগে মইতো পাছ কৰিছোৱে কি হ'ল একো নকলি যে ৰিজাল্টটো এনেকৈ কৈ দিয়া বস্তু নহয় ধৈৰ্য ধৰ আৰু এটা কথা নহয় কি পৰহিলে তোৰ স্কুলত পেৰেণ্টছ টিচাৰ মিটিং নাই জানো বাপেৰক কলিন নাই সন্মান দেউতাক কলিন নাই নাই কোৱা কগে যা আজি নকওঁ আজি পৰীক্ষাটো শেষ হৈছেহে কাইলৈ ক'ম ঐ তোৰ ৰিজাল্ট দিলে নেকি কিবা নাই দিয়া দেউতাই এক্সাম শেষ হৈছেহে ৰ'বাচোন অকণমান ধৈৰ্য ধৰা নহয় মানে মই এনেই সুধিছোঁ আৰু অকণমান কলিন নাই কি কেলে মিটিঙৰ কথা কম নহয় কগে তোৰ অৰ্ডাৰ মতে চলি থাকিবলৈ মই কিন্তু তোৰ চাকৰ নহয় দেই ৰিজাল্ট হিচাপে থাকিবি মোৰ যেতিয়া ক'বলৈ মন যাব মই তেতিয়া ক'ম হয় নেকি হেল্ল' পৰীক্ষা শেষ হৈছেহে দাদা প্ৰথমতে বহি চাব লাগিব তাৰ পাছতহে ৰিজাল্টটো দিব পাৰিব হয়নে আপুনি এনে কোনে কৈছেনো নাই পোৱা নহয় মোৰ নাম ৰিকি নহয় দাদা ইমান অশান্তি
এনেকুৱা এটা চুটকিত গোটেই ৰিজাল্টৰ টেনশ্যন দিব পৰা ক্ষমতা আছে আকৌ মোৰ জানো মই গতিকে লাগি নলবি হ'ব এতিয়া কগে যা কওঁগে দেউতা কথা এটা আছিলে ৰিজাল্ট দিলে নেকি নাই দিয়া তোমাক কাইলৈ স্কুললৈহে মাতিছে ফেইল কৰিলি নাই কৰা দেউতা মিটিং আছে So, being his class teacher, I would like to tell you something. Yes, no doubt he is a very lazy student, but you can't avoid his skills. And also, he is not that bad in studies right now as he was. So, I think if he get the perfect, the perfect tuition teacher, then sky's the limit. মই গম পাইছিলো ছাৰ ইয়াৰ কাণ্ড কাৰখানা ই উৎপতীয়া ছাৰ ই বহুত উৎপতীয়া ছাৰ নহয় মই মানে ক'ব বিচাৰিছিলো যে ই বৰ এটা বেয়াও নহয় পঢ়াত তাকে বুজি ল'ব ছাৰ থেংক ইউ দেই ছাৰ থেংক ইউ মোৰ ল'ৰা তাকে খালি ডিষ্ট্ৰেকশ্যনটো বেছি মই গম পাইছিলো ছাৰ আপুনি কওঁতেই মোৰ বিশ্বাস হোৱা নাই ই বহুত উৎপতীয়া ছাৰ নহয় আপুনি মোৰ কথাটো শুনক মানে ই যদি পাৰফেক্ট এজন মানে আপুনি বুজি পাইছেনে পাৰফেক্ট এজন যদি টিউচন মাষ্টৰ পায় তেতিয়া ডিষ্ট্ৰেকশ্যন বুলি একো নাথাকিব আপুনি মিটিং কৰিছে নে টিউচনৰ কথা নজোৰে পইচা বুজিছো দিয়ক মানে বুজি পাইছেনে পাৰফেক্ট যদি এজন ই টিউচন মাষ্টৰ পাই যায় আপোনাৰ নাম উজ্জ্বল হৈ যাব মোৰ নামটো উজ্জ্বলেই দেখোন উজ্জ্বল বৰ্মন উজ্জ্বলি উঠিব আৰু মই আপোনাক মিছা আশ্বাস নিদিওঁ মই আপোনাক এটা উদাহৰণ দিম পৰীক্ষাৰ বহি সমাজ বিজ্ঞানৰ পৰীক্ষা প্ৰশ্ন আছিল বুধ আৰু শুক্ৰ গ্ৰহৰ মাজত কি আছে এটাই লিখিছে বৃহস্পতিবাৰ তাৰপিছত সি মোৰ ওচৰত টিউচন ল'লে আৰু শুদ্ধ উত্তৰেৰে পাছ কৰি গ'ল আপুনি বুজি পালে ঠিক আছে ছাৰ তেতিয়াহ'লে ই আজিৰ পৰা আপোনাৰ ছাৰ ঠিক আছে ছাৰ ধন্যবাদ দেই আহিছো দিয়ক ছাৰ নহ'ব ছাৰ হ'ব থেংক ইউ এইটো ল থৈ দিবি আৰু ৰিজাল্ট দিলে কবি ভাবিছিলো পৰীক্ষা শেষ আজিৰ পৰা মই মুক্ত চালা গোটেই কাৰবাৰটো নষ্ট কিহৰ ইমান কষ্ট তুমি দিয়া টেনচন মস্ত কি হ'ল বজাও নেকি মা বৰ অশান্তি হৈছে ভগৱান পৰীক্ষা শেষ হৈছিলহে টিউচন আৰম্ভ হ'লেই ইফালে ৰিজাল্টৰ টেনচনটো এক্সট্ৰা দয়া কৰা ভগৱান মোক দয়া কৰা নহয় তই যে মোক দম দি থৈ আহিলি মই বজাও নেকি মই কি কৰিলি খাৰ থৰ দিলো এতিয়া ৰিজাল্ট হাগিৰেহে উৰাব তো নমস্কাৰ ৰাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কমেণ্টত জনাব কেনেকুৱা পালে চাই ভিডিঅ'টো আৰু যদি ভাল পাইছে তেতিয়াহ'লে লগৰ বন্ধুৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু যিসকলে আমাৰ শ্বৰ্ট ফিল্ম এক্সাম ছিজন তাৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেওঁলোকলে মই ডেছক্ৰিপশ্যনতে পাৰ্ট 1 আৰু পাৰ্ট 2ৰ লিংক দুইটা দি থৈছোঁ আপোনালোকে যাওক এখন চাই আহকগৈ আৰু কেনেকুৱা পালে জনাব কমেণ্টত আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু ৰিচেণ্টলি মোৰ 4K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ল তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এনেকৈ আগলৈও মৰম কৰি যাব ছাপোৰ্ট কৰি যাব আৰু কমেণ্টত জনাব আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বা আমাৰ কেনেকুৱা ভিডিঅ' চাব বিচাৰে বা আমাৰ ভিডিঅ'বোৰ চাব বিচাৰে নে নাই সকলোখিনি কমেণ্ট কৰি জনাব আৰু আগলৈও আমাক মৰম কৰি যাব ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল আৰু 4K ফেমিলিৰ কাৰণে আপোনালোকক আকৌ এবাৰ বহুত বহুত ধন্যবাদ